নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম জুনিয়ৰ চেনেললৈ। আজি আপোনাৰ পুনৰ এটা ভাল খবৰ লৈছে যে নতুনকৈ এয়াৰপৰ্টত বহুতকেইটা চাকৰিৰ পদ মুকলি কৰা হৈছে। এই চাকৰি পদসমূহ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ চাকৰি হয়। তো ইয়াতে আপোনালোকে যদি আবেদন কৰিব খোজে তো আপোনালোকে 10 পাছ 12 পাছ কৰি যদি কৰিছে তেনেহ'লে আবেদনসমূহ কৰিব পাৰিব। লগতে আপুনি ইয়াতে 37,000 টকা কিন্তু আপুনি চেলাৰীসমূহ লাভ কৰিব। তো যিহেতু আবেদন কৰিব খোজে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। লগতে ইয়াতে আপোনালোকে আবেদনসমূহ কেনে কৰিব সম্পূৰ্ণ প্ৰচেছ গম পাই যাব। তো ফ্ৰেণ্ডসকল, প্ৰথম আপোনালোকে এইখন পেজলৈ আহি যাব। ইয়াতে আপুনি দেখা হৈছে অৰ্গেনাইজেশ্যন হৈছে ইণ্ডিগো এয়াৰলাইন্স। পোষ্ট নেম দেখা হৈছে কেবিন কিউ, কেবেট পাইলট, ইঞ্জিনিয়াৰ, এয়াৰপৰ্ট অপাৰেশ্যনছ, কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভ, ছিকিউৰিটিজ, স্কেনাৰ অফিচাৰ, টেকনিকেল অফিচাৰ, ট্ৰেইন মেনেজাৰ, এইসমূহ পদ ইয়াতে মুকলি কৰা হৈছে। লগতে আপুনি যদি ইয়াতে আবেদন কৰিব খোজে ইয়াত দেখা হৈছে এপ্লাই অনলাইন যোগে আপুনি কি কৰিবলৈ আবেদনসমূহ কৰিব লাগিব। তো অফলাইন ইয়াতে আবেদন নহ'ব। তো ইয়াতে কিন্তু আপোনাৰ কোনধৰণৰ এক্সাম নহয়, জাষ্ট আপোনালোক ইয়াতে ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ পাছ কৰিলে কিন্তু আপুনি চাকৰিসমূহ লাভ কৰিব। ইয়াত দেখা হৈছে চিলেকশ্যন প্ৰচেছ ৱৰ্ক ইন ইণ্টাৰভিউ। তো ইয়াৰ পৰা যদি আপুনি চেলাৰীসমূহ চাই ইয়াত দেখা হৈছে 37,000 কিন্তু আপোনাৰ পাৰ মান্থত লাভ কৰিব যদি চাকৰিসমূহ লাভ কৰে। লগতে ইয়াৰ যিটো জব লোকেশ্যন হয়, জব লোকেশ্যন দেখা হৈছে এক্ৰছ ইণ্ডিয়া। ইয়াতে আপোনালোকৰ চাকৰিসমূহ লাভ কৰিব। লগতে ইয়াত দেখা হৈছে হু কেন এপ্লাই অল ইণ্ডিয়া কেণ্ডিডেট মেল, লগতে ফিমেল, পুৰুষ লগতে মহিলা সকলোকে ইয়াতে আবেদন কৰিব পাৰিব। তো এপ্লিকেশ্যন ফিজটো যদি আপুনি চাই ইয়াত দেখা হৈছে জেনেৰেল OBC কাৰণে সম্পূৰ্ণ ফ্ৰী আৰু SC ST সকলৰ কাৰণেও সম্পূৰ্ণ ফ্ৰীত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। যিহেতু সম্পূৰ্ণ ফ্ৰীত যিহেতু এলিজিবল হয় সিহঁতে আবেদনসমূহ কৰিব আপোনালোকে পাৰে। তো এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি চাইছে, তো 10 পাছ কৰা 12 পাছ কৰা সকলে আবেদন কৰিব পাৰে। মই আগতে জনাইছোঁ আপোনালোকক। তো আপোনালোকে আবেদনসমূহ কৰিব। লগতে ইম্পৰ্টেণ্ট ডেট যদি আপোনালোকে চাই ইয়াত দেখা হৈছে আবেদনসমূহ কিন্তু সম্পূৰ্ণ অলৰেডি আৰম্ভণি হৈ গৈছে। ইয়াত দেখা হৈছে এপ্লাই অনলাইন অনগয়িং দেখুৱাই আছে ইয়াতে। তো আপোনালোকে লিংকসমূহ ক'ত পাব, লিংকসমূহ মই ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাৰ পৰা আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। অন্যথা আপুনি এইখন পেজত আহি ইয়াৰ পৰা আবেদনসমূহ কৰিব পাৰিব। একেবাৰে সহজে কিন্তু আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো বুজি পাইছে। ভিডিঅ'ত কিবা হ'ব কমেণ্টত জনাব। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।